নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে খুবেই ধুনীয়া কটন টছৰ জোৰা হ'ব পিংক আৰু ঘিচা ৱৰ্কত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 4200 টকাত ল'ব পাৰিব এযোৰ খুব মৰম লগা হ'ব কটন কেঁচা পাটৰ হোৱাইটত বনাই দিয়া হৈছে ঘিচা গুণা আৰু সূতা ফুলত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে মেখেলাখনত হেভি ৱৰ্ক কৰা থাকিব আৰু ব্লাউজ পিছটো খুব ধুনীয়াকৈ বনাই দিয়া হৈছে 4200 টকাত ল'ব পাৰিব এই কটন কেঁচা পাটৰ ধুনীয়া জোৰা আৰু এযোৰ খুবেই ধুনীয়া কটন কেঁচা পাটতে হ'ব ঘিচা আৰু কফি কালাৰ ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ব্লাউজত থাকিব এনেকৈ এটাকৈ পাৰি এযোৰ ল'ব পাৰিব 4200 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 4200 টকাত ল'ব পাৰিব এযোৰ খুবেই ধুনীয়া হ'ব কটন কেঁচা পাটৰ জোৰা আৰু মেখেলাবোৰ প্ৰায় হেভি কৈ বনাই দিয়া হৈছে এযোৰ মেখেলাখন এনেকৈ থাকিব লগতে ব্লাউজ পিছটো এটাকৈ পাৰি কৰা পাব 4200 টকা ধুনীয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ খুবেই ধুনীয়া হ'ব কটন কেঁচা পাটৰ কালাৰটো হ'ব এছ কালাৰ মেখেলাখন হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে 4200 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ খুবেই ধুনীয়া হ'ব মেহেন্দি গ্ৰীণ কালাৰত বনাই দিয়া হৈছে ব্লু আৰু ৰেডত ফুলবোৰ কৰি এখন থাকিব মেখেলাখন লগতে ব্লাউজত থাকিব এনেকৈ এটাকৈ সাইডৰ পটি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই কটন কেঁচা পাটৰ ধুনীয়া জোৰা